খুব সুখৰ নহয়, দুখৰ বুলিও ক'ব নোৱাৰোঁ, শুভৰ আচলতে। জুবিন গাৰ্গৰ 19 বছৰৰ পৰিকল্পনা, জুবিন গাৰ্গ তথা আমাৰ ৰৈ ৰৈ বিনালে টিমৰ 19 বছৰৰ পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ। 9 দিন নহ'ল, এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগৈ, কি ঠেলালা, কি মা, কি দেউতা, কি ককাই ভনী, সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ। তেইছ তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত। ৰৈ ৰৈ বিনালে মুক্তি হ'ল, ৰাইজৰ সমাগম। জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে, ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক। এই 9 দিনতে কাটি পিছতে অসমীয়া চিনেমাক লৈ তেতিয়াহ'লে সেই সপোনটো আৰু কেতিয়াও সাৰ্থক নহয়। জুবিন গাৰ্গে অকল ৰৈ ৰৈ বিনালেখনক লৈ পেলাই সপোন দেখা নাছিলে, গোটেই অসমীয়া ছবি জগতখনক লৈ পেলাই সপোন দেখিছিলে। গোটেই অসমীয়া ছবিয়ে বিশ্ব দৰবাৰত দবদবাই থকা সপোন দেখিছিলে, গোটেই অসমীয়া চিনেমাই ভাল ব্যৱসায় কৰাৰ সপোন দেখিছিলে, গোটেই ভাৰতবৰ্ষতে হওক, গোটেই পৃথিৱীতে হওক। সেই সপোন চাগে আমি আৰু এনেকৈ ধৰণে যদি পাইৰেচি কৰে সাৰ্থক কৰিব নোৱাৰিম। মই নাভাবোঁ যে ইয়াৰ পিছত কোনোবা প্ৰযোজক ওলাই আহিব আমাৰ ছবি। ৰেকৰ্ড এটা বেলেগ লেভেললৈ গৈছে। এতিয়া আমাৰ 3000তকৈও অধিক জুবিনৰ অনুৰাগী ফেন ক্লাবৰ, তেওঁলোকে কণ্টিনিউৱাছ বেচিছত এণ্টি পাইৰেচিৰ কাৰণে লাগি আছে। য'ত দেখে, ইউটিউব হওক, ফেচবুক হওক, তাৰ পৰা নমাবলৈ ট্ৰাই কৰি আছে। তেওঁলোকে এণ্টি পাইৰেচি দিনে ৰাতিয়ে লাগি আছে। মই নিজে অলমষ্ট 3 দিন নোখোৱা নেমেলাকৈ ৰাতিয়ে দিনে পাইৰেচি, এই বস্তুটো বুজি পোৱা নাই। আৰু নামবোৰ গোটেই ফেক নাম দি পেলাই আহে। আমাৰ কিছুমান নাম আমি কৈছোঁ, ৰ'ব, কিং ভাই, আকৰাম হুছেইন, আয়ামান কো, তাৰপিছত কি অংকিকা বৰুৱা, জুবিন ফেন ক্লাব পাপু বুলি আহে, আছামিজ ৰিল ভিডিঅ', এই এনেকুৱা ধৰণৰ বেলেগ মালাকাৰ, অৰুণ অসম, এনেকুৱা বেলেগ ধৰণৰ একাউণ্ট খুলি পেলাই য'ত ছাবস্ক্ৰাইব। এতিয়া যদি চবেই মোবাইলতে চাবলৈ হয়, চবেই ইউটিউবত চাবলৈ হয়, তেতিয়াহ'লে তেনেকৈ বনোৱাৰ কোনো অৰ্থ নাথাকিলে। গতিকে সেই ৰেচপেক্ট, এটলিষ্ট তেওঁৰ কাৰণে ৰেচপেক্টটো দি পেলাই যাতে আপোনালোক সকলোৱে এই পাইৰেচিৰ এগেইনষ্টত যদি কাম কৰে, বা এটলিষ্ট মানুহক তেনেকুৱা দেখিলে সেইটো মানা কৰে, আৰু আপোনালোকে যদি এইটোত আমাক সহায় কৰে, তেতিয়াহ'লে আমি বহুত ধন্য হ'ম। আৰু এইটোৱে ৰিকুৱেষ্ট থাকিলে যদি এইটো কৰা নহয়, তেতিয়াহ'লে ইমানেই পাইৰেচি হয়, তেতিয়াহ'লে আগৰ নেক্সট। আৰু মোৰতো এনেকুৱা লাগিছে আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল। মৰম কৰিলেও লঠিয়াব, ভাল পালেও লঠিয়াব, আঁকালি ল'লেও লঠিয়াব, ওপৰলৈও ধৰিলে আমি ভাবিছোঁ ফুটবল। এনেকুৱা এটা ফুটবল, পাইৰেচিয়েও লঠিয়াব, চবেই লঠিয়াব। তাৰমানে যি কৰ কাটি হেৰি কৰি তেওঁ বেয়া পাইছিলে, এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে, এটা ভাষা অশুদ্ধ কৰি ক'লে তেওঁ বেয়া পাইছিলে। যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে, অসমবাসীৰ মৰমৰ কাৰণে, আৰু তাত এতিয়া আমি এয়ে প্ৰতিদান দিছোঁ। আজি একাউণ্টটো ফায়াৰ দিছোঁ। আমি ক্ৰাইম ব্ৰাঞ্চৰ লগতো কথা পাতি আছোঁ, তেওঁলোকেও আমাক সহায় কৰিছে। কিন্তু যিটো হাৰত হৈছে সেইটো হাৰত আমি মানে অলমষ্ট বিফল হৈছোঁ যেনে দেখা গৈছে। যেতিয়াই চিনেমা এখন হিট হয়, খুব বেছি পাইৰেচি হয়, আমি আগতেও দেখিছোঁ হিন্দী চিনেমাৰ ক্ষেত্ৰতো। এই যিটো চক্ৰ কৰি থকা বুলি কৈছে ৰাজদাৰ ক'লে, এইটো বাহিৰ কৰিব লাগিব। এতিয়া বাকী কিছুমান চক্ৰ আছে যিবোৰ হিন্দী চিনেমা পাইৰেচি কৰে, সেইবোৰৰ তেনেকুৱা ধৰণৰ মানুহেও কৰিছে। কিন্তু সেইবোৰ মানুহৰ ওচৰলৈ আমি যাব নোৱাৰোঁ। কিন্তু আমাৰ ৰাইজে যদি একগোট হৈ পেলাই এইটোক তাক বচাবলৈ ট্ৰাই কৰে, তেতিয়া সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে তাহাঁতে চৰি কোৱাৰ পাছত কিছুমানক হয়তো যাবলৈ দিয়া হয়। আমি বহুত কঠোৰ হ'ব নিবিচাৰোঁ, কাৰণ বহুত মানুহে ভাল পাই পেলাই কৰা বস্তু। কিন্তু কিছুমান আছে যিবোৰ আমি ধৰিবই পৰা নাই, বেনামত কৰিছে, ভুল নামত কৰিছে, সেইবোৰ জানি বুজি কৰা। কিছুমানে অজানিতে কৰা বস্তুবোৰ বেলেগ,
কিন্তু জানি বুজি কৰা বস্তুবোৰ সেইবোৰ এটা বেলেগ লেভেলত গৈছে আপলোড নকৰে আৰু যাতে বস্তুটো বঢ়াই নিদিয়ে যিসকলে চাব যাব দৰ্শক তেওঁলোকক কিবা আহ্বান জনাব নেকি যে এই এনেধৰণৰ যদি কাম কাজ দেখে তেন্তে বাধা দিয়াৰ ক্ষেত্ৰত বা আপোনালোকক জনোৱাৰ ক্ষেত্ৰত মই যে আমাৰ চিনেমা হল এছ'চিয়েশ্যনৰ পৰা মই বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ ইমান দিনে প্ৰথম দিনৰ পৰা প্ৰেছ কনফাৰেঞ্চ কৰি আহিছিলোঁ যে পাইৰেচিৰ কথা মই সদায় কৈ আহিছিলোঁ কিন্তু কোৱাৰ পিছতো আমি দেখিছোঁ যে পাইৰেচিটো বন্ধ নহ'ল আজি এইটো খুব দুৰ্ভাগ্যজনক কথা অসমবাসীৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা আৰু আজি যে আমি ইয়াতে বহিছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ যে মিডিয়াৰ থ্ৰুদি আমাক এই পাইৰেচিটো বন্ধ কৰাত আপোনালোকে যেন সহায় কৰে 9 দিনত কৰোঁ মই চবকে অনুৰোধ কৰোঁ অসমবাসীক অনুৰোধ কৰোঁ আজি আপোনালোকৰ মাধ্যমেৰে যে এই পাইৰেচিটো যেন চবেই সতৰ্ক হওক আৰু চবেই চিনেমাখন চাব ওলাই আহক পাইৰেচিত মোবাইলত যেন এখন চিনেমা নাচায় আমি হলবিলাক খুব সতৰ্ক কৰি দিছোঁ হলবিলাকত এতিয়া আমি বেছিকৈ চোৱা কৰিছোঁ মোবাইল আমি বন্ধ কৰিব নোৱাৰোঁ হলত আমি মোবাইলটো বন্ধ কৰিব নোৱাৰোঁ কিন্তু আমি খুব বেছিকৈ আমি মানুহ লগাই দিছোঁ চাইছোঁ যেন কোনো এই পাইৰেচিটোৰ কোনো যেন ৰেকৰ্ডিং নকৰে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কথা চবেই জানে আমি কি পৰ্যায়ত আছিলোঁ আজি কি পৰ্যায়লৈ আহিলোঁ কিবা এটা অলপমান ক'ৰবাত গতিবিধি লাগিছিল এই গতিবিধি লাগিলে পাইৰেচি হ'লে কোনোবাই চিনেমা কৰিব নেকি অসমীয়া চিনেমা হল থাকিব নেকি হল কিয় নাই আজি অসমত হল কেনেকৈ থাকিব হল থকা প্ৰশ্নই নুঠে এনেকুৱা ধৰণৰ যদি অৱস্থা হয় অসমীয়া চিনেমা কোনোৱে বনাব আজি জুবিনৰ লগত যদি এইটো হৈছে বাকীটো আৰু কি ক'ম এইটোৱে আমাৰ জাতি এইটোৱে আমি দুৰ্ভাগ্য আজি আমাৰ কাৰণে যে আমি এইটো আজি এই কামটো কৰিব লগা হৈছে য'ত গোটেই অসম ৰাইজ অসমবাসী ওলাই আহিছিল জুবিনৰ কাৰণে তাৰপিছত আজি এই ঘটনা হ'ব পৰা হ'ল আৰ উই নট ৰেছপনচিবল ফৰ ইট কি কাৰণে হ'ল এইটো কি কাৰণে হৈছে কিয় আমি আমাৰ মাজত ফিল্ম ফেটাৰ্নিটিয়ে অসমৰ সম্পাদক বহি আছে মানুহবোৰৰ সময় নমস্কাৰ সকলোৱে কৈছে কথাখিনি খালি আমি আজি ইয়াত একগোট আমাৰ পৰিলক্ষিত হৈছে যে গোটেই চিনেমাখনেই দি দিছে ইউটিউবত প্ৰিমিয়াৰিং ইন 5 hours বুলিও দিছে চ' নাজানো এইটো কিয় কৰি আছে ৰাজেশ ভূঞাই কোৱা নিচিনাকৈ জুবিন গাৰ্গৰ যেনেকৈ এইটো এটা ৰৈ ৰৈ বিনাল এখন তেওঁৰ সন্তানৰ নিচিনাকৈ বনাওঁ আমি আমাৰ মানুহখিনিৰ কাৰণেহে বনাওঁ আমি কোনো গুজৰাটৰ কাৰণে বা মধ্যপ্ৰদেশৰ কাৰণে আমি তেনেকুৱা আমাৰ হেৰি নাই আমি অকল অসমীয়া মানুহখিনিৰ কাৰণে আমি বনাওঁ তেওঁলোকৰ লগতে আমি হাঁহিব বিচাৰোঁ কান্দিব বিচাৰোঁ চিনেমা এখনত থ্ৰুৱেদি তেতিয়া খুব দেখি আছে গোটেই অসম ঘূৰি আছে দুখ পাইছিলোঁ তাৰ আগতে মিছন চাইনা তাৰপিছতে ৰত্নাকৰ যিবোৰ চিনেমা চলে সেই চিনেমাবোৰৰ সাংঘাতিক ধৰণৰ পাইৰেচি হৈছে আৰু এই যিখিনিয়ে কৰে কৰোঁতে পুলিচ ষ্টেচন আহি কান্দে দুখ পায় তেওঁলোকে ডেফিনেটলি দুখ পায় ল'ৰা ছোৱালী যেতিয়া এনেকুৱা এটা অৱস্থা সকলো মাক বাপেক একে মই ভাবোঁ কিন্তু তেওঁলোকৰ এইখিনি তেওঁলোকৰ দায়িত্ব হ'ব লাগে যে তেওঁৰ ল'ৰা বা কোনোবা ছোৱালী এগৰাকীয়ে যদি এনেকুৱা কাম কৰি আছে বাধা দিব লাগে এতিয়া চিনেমা হলত ক'ব পৰা নাই বস্তুটো ইটছ গন বিয়ণ্ড আৱাৰ কণ্ট্ৰল এইটো নোৱাৰি এইটো এটা আমি মানে কি ক'ম মানুহবোৰ আমাৰ যিখিনি মানুহ আছে চাবলগীয়া বা চাই আছে তেওঁলোকো সজাগ হওক আজি আমাৰ ইয়াত ৰাজীৱ বৰা তাৰপিছত চিনেমা হলৰ কৰ্তৃপক্ষক ইয়াৰ পৰাই মই এটা আহ্বান জনাব খুজিছোঁ তেওঁলোকে ৰাখিব নোৱাৰে নেকি তেনেকুৱা মানুহ তেওঁলোকতো আছে তেওঁলোকে আহি পেলাই কওক মানুহখিনি যদি নকৰিব আৰু ষ্ট্ৰিক্ট হ'ব লাগিব এনেকুৱা হৈছে মানে সচেতন বহুত লোক আছে দৰ্শক আছে যিসকলে কাষৰ চিটৰজনক কিন্তু বন্ধ কৰে একাংশই নকৰে এতিয়া আপুনি আৰু 4-5 দিনতে মানে গোটেই চিনেমাখন টুকুৰা হৈ যায় সেইটো বিৰাট দুখ লগা অৱস্থা এটা চ' সকলোকে সেইকাৰণে আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে বি ভিজিলেণ্ট কোনোবা এনেকুৱা থাকিলে ৰখাওক আৰু নিজেও যদিও এনেকুৱা আপলোড কৰা এনেকুৱা এজনো ভাষ্য দিছে যে তহঁতি যি কৰিব আছে কৰ আমাৰ ল'ৰাবোৰক দুটাই ৰিপ্লাই দিছে মই 12টা বজাত ৰাতি 12টা বজাৰ আগত নমানো সেই সাহসটো ক'ব পাইছে কথাটো তেনেকুৱাই আজি আপুনি যিটো প্ৰশ্ন সুধিছিলে মইতো সহমত যে আমি অকল চিনেমাৰ যিটো অৱস্থা হৈছে আৰু বাকী কি ক'ম সেইখিনি কথা কৈয়ে আছোঁ ইটছ ভেৰি ছেড চিটুৱেশ্যন হ'ব
ঠিক আছে থেংক ইউ ইণ্টাৰনেশ্যনেলি যে আপোনালোকে ৰিলিজ দিম বুলি কৈছে সেই কথাখিনি কেনেধৰণে চাইছে ইণ্টাৰনেশ্যনেলি 15 তাৰিখৰ পৰা ৰিলিজ হ'ব